প্রশাসনের উচ্ছেদের বিরুদ্ধে বিলাসীপাড়ায় কংগ্রেসের সাংবাদিক বৈঠক এবং দক্ষিণ শোলামারায় বিধায়ক ওয়াজেদ আলী চৌধুরী সাংবাদিক বৈঠক সম্বোধন করেন। উচ্ছেদের নামে সরকার বিশেষ করে সংখ্যালঘুদের টার্গেট করছে, এমনটাই অভিযোগ বিধায়ক ওয়াজেদ আলী চৌধুরীর। তিনি বলেন, এই উচ্ছেদ অমানবীয় এবং অসাংবিধানিক। উচ্ছেদিতদের শীঘ্রই পুনর্বাসনের দাবি জানান বিধায়ক। 1000-এর অধিক পরিয়ালক ইতিমধ্যে প্রশাসনে উচ্ছেদ করেছে। এই উচ্ছেদ কাৰ্যৰ ইয়াৰ কাৰণে আমি অত্যন্ত কংগ্ৰেছ দলৰ ফালৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই মানুহখিনি পুনৰ সংস্থাপনৰ কাৰণে প্ৰশাসনিক বিষয়াৰ আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ কাৰণে এটা পুনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ 60-70 বছৰৰ পৰা মানুহখিনি তাত আছে। সেই মানুহখিনিক আজি কোনোবা কোম্পানীক মাটিখিনি গতাবলৈ আজি সেই দুখীয়া দৰিদ্ৰ ভূমিহীন মানুহক তাৰ পৰা উচ্ছেদ কৰাটো আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ। গতিকে অসমৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখা গৈছে যে অসমৰ প্ৰায়বিলাক জিলাতেই এনেকৈ দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰি আদানীক বা অন্য কোনো কোম্পানীক তেওঁলোকে মাটি সমজাই দিয়া ব্যৱস্থা কৰিছে। গতিকে এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকৰ গৃহহীন নদীভংগ মানুহ, তেওঁলোকৰ যাবলগীয়া কোনো ঠাই নাই। গতিকে এইটো অমানৱীয়ভাৱে তেওঁলোকক উচ্ছেদ কৰা হৈছে আৰু ইণ্টেনশ্যনেলি পাৰ্টিকুলাৰ বিশেষ এটা কমিউনিটিৰ প্ৰতি লক্ষ্য কৰি এটা টাৰ্গেট কৰি এই উচ্ছেদ প্ৰক্ৰিয়া কাম চলাই আছে। গতিকে এইটো হেমন্ত বিশ্ব শৰ্মা চৰকাৰে পাহৰি গৈছে যে তেওঁলোকে আকৌ ইলেকশ্যনৰ মুখামুখি হ'ব লাগিব, জনসমৰ্থনৰ ওচৰত যাব লাগিব। তেওঁলোকে ভাবিছে আমি দুখীয়াক কষ্ট দি তেওঁলোকে হাঁহি আছে। তেওঁলোকে ভাবিছে যে আমি এওঁলোকৰ মুখামুখি আমি কেতিয়াও হ'ব নালাগে, কিন্তু 26ৰ নিৰ্বাচনত এই ৰাইজসকলে দেখুৱাই দিব যে তেওঁলোকৰ এই কুকাণ্ড আৰু অত্যাচাৰৰ বিৰুদ্ধে অসমৰ ৰাইজে এইবাৰ ভোট দিব। আৰু আমি ভাবোঁ যে এইবাৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰ, বিজেপি চৰকাৰ বিদায় ল'বলৈ বাধ্য হ'ব।